দীঘলী পুখুৰী পাৰত গছ কাটি তহিলং দিছে আৰু তাৰ পিছত আমি কৈ আছো গছ থাকিলেহে মানুহ থাকিব, গছ থাকিলেহে আমি উশাহ ল'ব পাৰিম। আপোনালোকে দৃশ্য চাওক, দীঘলী পুখুৰী পাৰত গছ কটাৰ বিৰুদ্ধে ওলাই আহিছে ছাত্ৰ সমাজ আৰু তেখেতলোকে গীত গাই গাই প্ৰতিবাদ কৰিছে চৰকাৰৰ বিৰুদ্ধে, আৰক্ষীৰ বিৰুদ্ধে। আৰক্ষীয়ে তেখেতলোকক বাধা দিছে, কিন্তু তেখেতলোকে আৰক্ষী বাধা নেওচি এতিয়া প্ৰতিবাদ কৰি আছে। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ যে দীঘলী পুখুৰী পাৰৰ গছ কাটি দিয়াৰ বিৰুদ্ধে প্ৰতিষ্ঠিত ছাত্ৰ সংগঠনসমূহ কিন্তু ওলাই অহা নাই। তাৰ বিপৰীতে সচেতন ছাত্ৰ সমাজ ওলাই আহিছে, শিক্ষাৰ্থী ওলাই আহিছে, সচেতন নাগৰিকসকল ওলাই আহিছে, জাতীয় সংগঠন কিন্তু ওলাই অহা নাই। গতিকে আপোনালোকে বিচাৰ বিশ্লেষণ কৰক, বিবেচনা কৰক যে প্ৰকৃতাৰ্থত অসমৰ জাতীয় সংগঠনসমূহ কোন দিশে গৈ আছে। সকলো চৰকাৰৰ পৃষ্ঠপোষকতাত আছে নেকি? চৰকাৰে যি কয় তাকে মানি লয় নেকি? এই প্ৰশ্ন এইটো কাৰণে অৱকাশ হৈছে যে আজি ছাত্ৰ সমাজে আজি দীঘলী পুখুৰী পাৰত গছ কাটি দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলগীয়া হৈছে। আপোনালোকে চাওক, আমি দৃশ্য দেখাই আছোঁ, তাৰপিছত আপোনালোকে বিচাৰ বিশ্লেষণ কৰিব, বিবেচনা কৰিব আৰু আপোনালোকৰ দৃষ্টিভংগীয়ে আপোনালোকৰ মতামত কি আমাক জনাব।